নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত আপোনালোকৰ সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। এই মাহটোত মীন ৰাশিৰ ব্যক্তিসকলে কেনেধৰণৰ ফলাফল লাভ কৰিব। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। আমাৰ সকলোৰে মনত এটা কৌতূহল আছে যে আগন্তুক মাহটো আমাৰ বাবে কেনেকুৱা হ'ব। বহু ধৰণৰ প্ৰশ্ন আমাৰ মনত উদয় হয়, যেনে ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতি হ'বনে নহয়, বা কিবা নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব নেকি, এনেধৰণৰ বহুতো প্ৰশ্ন। সেয়েহে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে ৰাশি আৰু ৰাশিফলৰ ওপৰত ভিত্তি কৰি ৰাশিফলৰ ওপৰত বিভিন্ন গ্ৰহ আৰু নক্ষত্ৰমণ্ডলৰ প্ৰভাৱ আৰু গতিবিধিৰ বিষয়ে অধ্যয়ন কৰিছোঁ। এই কথা মনত ৰাখি আমি আপোনালোকক এই 2025 বৰ্ষৰ এই মাহটোত ৰাশিফলৰ মতে সঠিক মূল্যায়ন কৰিছোঁ, যাতে আপোনালোকে সেই অনুসৰি প্ৰস্তুতি চলাব পাৰে। আপোনালোকে এই ভিডিঅ'ত আপোনালোকৰ পৰিয়াল, আৰ্থিক, কেৰিয়াৰ, শিক্ষা, প্ৰেম আৰু স্বাস্থ্যৰ লগতে আৰু বিভিন্ন তথ্য আপোনালোকে এই ভিডিঅ'ত লাভ কৰিব। ইয়াৰ দ্বাৰা আপুনি জানিব পাৰিব যে আপোনাৰ ৰাশিফলৰ অনুসৰি কি কি প্ৰস্তুতি চলাব লাগিব। গতিকে আপোনাৰ ৰাশিফল অনুসৰি প্ৰস্তুতি চলাওক। অৱশ্যে আপোনালোকক এইটো জনা উচিত যে এই ভিডিঅ'টোত দিয়া যি তথ্য, এই তথ্য কোনো ব্যক্তি হিচাপে নহয়, ৰাশিফলৰ ওপৰত হোৱা যি প্ৰভাৱ, সেই প্ৰভাৱৰ বিবেচনা অনুসৰিহে এই ভিডিঅ'ত উল্লেখ কৰা হৈছে এই সকলোবোৰ তথ্য। গতিকে এনেদৰে আপুনি আপোনাৰ জীৱনত ঘটিব পৰা সকলো কথাৰ তথ্য লাভ কৰক। গতিকে কোনো পলম নকৰাকৈ এতিয়া আমি এই 2025 বৰ্ষৰ এই মাহটোত যি ৰাশিফলৰ বৰ্ণন, সেই ৰাশিফলৰ বৰ্ণন আপোনালোকক আগবঢ়াবলৈ আগবাঢ়িছোঁ। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। সম্পৰ্কৰ ক্ষেত্ৰত সাৱধান হওক, কাৰণ পৰিয়ালৰ কোনো সদস্যই যিকোনো এটা কথা ক'ব, যিটো কথাৰ আপুনি অপ্ৰয়োজনীয় সংবেদনশীলতাৰ যি মনোভাৱ গ্ৰহণ কৰিব পাৰে, যাৰ ফলত আপোনালোকৰ সম্পৰ্কত দূৰত্ব বৃদ্ধি পাব। যদি আপুনি মুকলিকৈ কথা পাতে, তেতিয়া আপুনি ইয়াত অধিক ইতিবাচক ফলাফল পাব। পিতৃ মাতৃৰ স্বাস্থ্যৰ বিশেষ যত্ন লওক, কাৰণ এওঁলোকৰ ভিতৰতে এজনৰ অলপ দুৰ্বলতা হৈ থাকিব পাৰে। এনে পৰিস্থিতিত তেওঁলোকক বাহিৰলৈ ওলাই যাবলৈ নিদিব আৰু পাৰিলে ঘৰতে ৰাখিবলৈ চেষ্টা কৰক। আপোনাৰ কোনোবা আত্মীয়ই হয়তো আপোনাৰ ঘৰলৈ আহিব আৰু তাতেই কিছুদিন থাকিব পাৰিব। যদি আপুনি কিছুদিন ধৰি আপোনাৰ মাতৃ দেউতাকৰ ঘৰলৈ যোৱা নাই, তেন্তে তেওঁলোকৰ ঘৰলৈ যাব লাগিব পাৰে। অৰ্থাৎ আপুনি আপোনাৰ মামাৰ ঘৰলৈ যাবলগীয়া হ'ব পাৰে। এই মাহত আপুনি আপোনাৰ আত্মীয়ৰ লগত কিছু সময় কটাব পাৰিব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত ব্যৱসায়ীসকলৰ বাবে কোনো শুভ লক্ষণ দেখিবলৈ পোৱা নাই। মাহৰ দ্বিতীয় আৰু তৃতীয় সপ্তাহত ধনৰ লেনদেনৰ ক্ষেত্ৰত বিশেষভাৱে সাৱধান হওক, কাৰণ কোনোবাই আপোনাক প্ৰতাৰণা কৰিব পাৰে। যদি মনোযোগ দিয়া নহয়, তেন্তে বৃহৎ লোকচানৰ সম্ভাৱনা আছে। গতিকে আগতীয়াকৈ সজাগ হৈ বুদ্ধিমান ৰূপে কাম কৰক। কৰ্মৰত ব্যক্তিসকলে বিশেষ সমস্যাৰ সন্মুখীন নহ'ব, যদিও কিছুদিন কামৰ বোজা বেছি হ'ব। আপুনি আপোনাৰ চাকৰিটোত সুখী নহ'ব আৰু হয়তো আপোনাৰ চাকৰি সলনি কৰাৰ কথা আপুনি ভাবিব। ইয়াৰ বাবে আপুনিও কিছুমান ঠাইত আবেদন কৰিব পাৰে আৰু তাৰ পৰা কোনো সহায় নাপালে আপুনি অধিক হতাশ নহ'ব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপুনি সংবাদ মাধ্যম বা সাংবাদিকতাৰ ক্ষেত্ৰত অধ্যয়ন কৰি আছে, তেন্তে এই মাহত আপুনি কিছুমান ভাল অফাৰ পাব, কিন্তু মনোযোগৰ অভাৱত তেওঁলোকে আপোনাৰ পৰা পিছলি যাব পাৰে। অভিযান্ত্ৰিক ছাত্ৰ ছাত্ৰীসকলে নিজৰ প্ৰকল্পৰ প্ৰতি
আশংকাত ভুগিব আৰু শিক্ষকসকলেও আপোনাৰ ওপৰত খং উঠি থাকিব পাৰে। এনে পৰিস্থিতিত তেওঁলোকক উচিত সন্মান দিয়ক। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে নিজৰ প্ৰশিক্ষণৰ ফল ভাল প্ৰদৰ্শন কৰিব পাৰিব আৰু ভাল নম্বৰেৰে উত্তীৰ্ণ হ'ব। আপোনাৰ ঘৰখনত আপোনাৰ কামত শলাগ লোৱা হ'ব। যদি আপুনি যিকোনো কলেজত নামভৰ্তিৰ বাবে প্ৰস্তুতি চলাই আছে, তেন্তে এই মাহত আপুনি তাত ভাল সফলতা লাভ কৰিব আৰু আপোনাৰ আগন্তুক পথ প্ৰশস্ত হ'ব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপুনি কাৰোবাৰ লগত প্ৰেমৰ সম্পৰ্কত আছে, তেন্তে এই মাহত আপুনি আপোনাৰ ঘনিষ্ঠ কাৰোবাৰ লগত এই কথা শ্বেয়াৰ কৰিব পাৰে। আপোনালোককো সিহঁতে সহায় কৰিব আৰু আপোনালোক দুয়োৰে মাজত সম্পৰ্ক অধিক মজবুত হৈ পৰিব। অবিবাহিত ব্যক্তিসকলে নিজৰ জীৱন সংগী বিচাৰি পাব আৰু তেওঁলোকক বিচাৰি পাই আপুনি অতি সুখী যেন লাগিব। বিবাহিত ব্যক্তিসকলে নিজৰ সংগীৰ বাবে নতুন কিবা এটা কৰিবলৈ চেষ্টা কৰিব। সমাজত আপোনাৰ প্ৰেমৰ প্ৰতি ইতিবাচক ভাৱমূৰ্তি থাকিব আৰু মানুহে আপোনাৰ সম্পৰ্কক প্ৰশংসা কৰিব। স্বামী স্ত্ৰীৰ মাজত সম্পৰ্কত নতুন মাত্ৰা প্ৰতিষ্ঠা হ'ব আৰু পৰিয়ালৰ সকলো সদস্যও আপোনালোক দুয়োৰে লগত অতি সুখী যেন দেখিবলৈ পাব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ। স্বাস্থ্য অনুসৰি এই মাহটো আপোনাৰ বাবে ইমান ভাল নহ'ব আৰু দুৰ্ঘটনাৰ হ'ব পাৰে। অন্ততঃ এই মাহত বৈদ্যুতিক সামগ্ৰীৰ ক্ষেত্ৰত অতি সাৱধান হওক আৰু সেইবোৰৰ পৰা দূৰত্ব বজাই ৰাখক। যদি আপুনি হাঁফানি ৰোগী, তেন্তে সদায় লগত এটা ইনহেলাৰ ৰাখক, নহ'লে কথাবোৰ বেয়া হ'ব পাৰে। টোপনি নোহোৱা সমস্যা হ'ব আৰু কিবা এটা বিষয়ত অস্থিৰতা টিকি থাকিব। ৰাতি শুই উঠাৰ আগতে কমেও 15 মিনিট ধ্যান কৰাৰ অভ্যাস গঢ়ি তুলিলে অতি ভাল হ'ব। ইয়াৰ বাবে চকু মুদি জিভাৰ গতি নিয়ন্ত্ৰণ কৰক আৰু উশাহ নিশাহত মনোনিৱেশ কৰক। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 2 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত কমলা ৰং ব্যৱহাৰ কৰিব পাৰে। মীন ৰাশি ব্যক্তিসকলৰ বাবে এক বিশেষ তথ্য। যদি আপুনি ছ'চিয়েল মিডিয়াত বহু সময় কটায় বা ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰি থাকে, তেন্তে এই মাহত আপোনাৰ কোনো ছ'চিয়েল মিডিয়াৰ দ্বাৰা আপোনাৰ বিবাদ হ'ব পাৰে, যিটো আপোনালোকৰ পিছলৈ গৈ অতি তীব্ৰতৰো হ'ব পাৰে। গতিকে আগতীয়াকৈ সজাগ হৈ থাকক আৰু কাৰো লগত অপ্ৰয়োজনীয় কাজিয়া নকৰিব আৰু এইবোৰ পৰিহাৰ কৰক। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰে চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মংগলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱা আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব।
সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। এই আছিল এই 2025 বৰ্ষত মাৰ্চ মাহটো লাভ কৰিবলগীয়া সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে তেন্তে আপুনি আমাক আপোনালোকৰ প্ৰশ্ন কমেণ্টৰ জৰিয়তে আমাক অৱগত কৰাওক আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ অতি সোনকালে দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। চেনেলটোৰ লগত সম্বন্ধ ৰাখিবলৈ আপুনি মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আমি পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত এই চেনেলৰ জৰিয়তে। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।